আমি সৰুৰ পৰা ইয়াতে আছো, আমাৰ কাগজ পত্ৰ সব ক্লিয়াৰ। আমি যাবলৈ জাগা নাই নহয়, ইয়াতে থাকিম। এতিয়া আৰু ইয়াত উচ্ছেদ কৰি দিলোঁ, আমি যাবলৈ কোনো জেগা নাই, আমি ইয়াতে থাকিম। এইবাৰ নগাঁৱত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। ৰহাৰ চেঙাজানত 509 বিঘা ভূমিত চলিব বুলডোজাৰ। বেদখলকাৰীলৈ উচ্ছেদৰ জাননী প্ৰশাসনৰ, বান্ধি দিলে 10 দিনৰ সময়সীমা। 10 দিনৰ ভিতৰত ভূমি খালী নকৰিলে বেদখলকাৰীৰ বাসগৃহত পৰিব প্ৰশাসনৰ হাতৰা। উচ্ছেদৰ জাননীৰ পাছতেই একাংশ বেদখলকাৰীয়ে তালি টোপোলা বান্ধি এৰিছে ঘৰ। ইফালে আন একাংশৰ দাবী, আমাৰ মাটিৰ কাগজ পত্ৰ সকলো আছে, আমি ইয়াতেই থাকিম, উচ্ছেদ কৰিলেও কলৈকো নাযাওঁ। আমি সৰুৰ পৰা ইয়াতে আছো, আমাৰ খাজনা চলি আছে আৰু আপোনাৰ এই মাটিখানত আমাৰ কাগজ পত্ৰ সব ক্লিয়াৰ। আমি এৰি মানুহ 65 চনৰ কাগজ আছে, 70 আছে, আমি এৰি ডকুমেণ্ট যিখিনি জাগা আছে, যিখিনি জাগাত এই পানী, এতিয়া আমি যাবলৈ জাগা নাই নহয়, ইয়াতে থাকিম। উচ্ছেদ কৰি দিলে আমি ক'ত যাম আৰু, যাবলৈ জাগা নাই, আমাৰ এৰি মানুহ। আমাৰ ইয়াত যিখিনি এতিয়া উচ্ছেদ কৰি আহিছে, এইখিনি ধৰক আমাৰ ইয়াতে জন্ম, ইয়াতে থাকোঁ। এই ইপাৰৰ পৰা সিপাৰ আহিছোঁ, এতিয়া 2 কথা 3 কথা মাতি লৈ পেলাই আমি ইয়াত বহুত দিনৰ পৰা আছোঁ। এতিয়া আৰু ইয়াত উচ্ছেদ কৰি দিলোঁ, আমি যাবলৈ কোনো জেগা নাই, আমি ইয়াতে থাকিব লাগিব। ইয়াৰ পৰা আমাৰ জাগাৰ অন্য কোনো ঠাই নাই, এইখিনিতে থাকিব লাগিব আমি। আনহাতে নগাঁৱৰ 19,809 বিঘা ভূমি বেদখলকাৰীৰ কবলত। সোণাই নৈ আৰু কলঙৰ মাটি দখল কৰা সকলক লৈও কঠোৰ প্ৰশাসন। মুঠৰ ওপৰত সাৰি যাব নোৱাৰিব কোনো বেদখলকাৰী। বেদখলকাৰী উচ্ছেদ হ'বই লাগিব। এই 19,907 বিঘাত যোনখিনি মাটি আছে, মানুহে কেতিয়াও এইষাৰ কথা ভাবি ল'ব নালাগে যে চৰকাৰ বা প্ৰশাসনে কাৰোবাক টাৰ্গেট কৰিছে। চৰকাৰী মাটি যদি কোনোবাই বেদখল কৰি হৈছে, তেওঁলোকৰ যদি পট্টা নাই, তেওঁলোক ইলিগেল, সেইটো বৈধ নহয়। আৰু সেইখিনিক আজি নহ'লে কালি, ধৰি লওক কিবা এটা কাৰণবশতঃ কিবা কাৰোবাৰ চকুত ধূলি মাৰি যদি কোনোবাই এইটো বুলি ভাবিছে যে তেওঁলোক হাৰি যাব পাৰিব, মই নাভাবোঁ সেইটো পাৰিব। হয়তো কেইদিনমানৰ কাৰণে তেওঁলোকে হাৰি গৈছে। আমাৰ নগাঁও জিলা প্ৰশাসনে এইসকল ব্যক্তি যাৰ কোনো ধৰণৰ তেনেকুৱা বৈধ কাগজ পত্ৰ নাই, তেওঁলোকক নটিচ আমি দিছোঁ। তেওঁলোকৰ সেই দল সংগঠনবিলাকৰ লগত আমি তেওঁলোকক লগো কৰিছোঁ, আৰু তেওঁলোকে যেনেধৰণে সময় বিচাৰিছে সেই সময়খিনি তেওঁলোকক দিয়া হৈছে। কিন্তু আজি নহয় কালি আমি বিধিগতভাৱে আমাৰ বাধ্যবাধকতা আছে যে আমি তেওঁলোকক সেই সময়খিনি দিয়াৰ পিছতো যদি তেওঁলোকে নামানে, কোনোবা নহয় কোনোবা এটা দিন আমি তেওঁলোকক ইভিকশ্যন কৰিব লাগিব। যিসকলৰ মাটি থকা স্বত্বেও তেওঁলোকে চৰকাৰী মাটি দখল কৰে, সেই তেওঁলোকৰ এই এনে নিকৃষ্ট মনোবৃত্তিৰ বাবে আজি বহুতো জেনুইন মানুহ, যাৰ প্ৰকৃততে যোনখিনি ভূমিহীন, তেওঁলোকে মাটি পোৱা নাই বা তেওঁলোকক চৰকাৰী মাটি দিব পৰা নাই। সেইকাৰণে এই নিকৃষ্ট মনোবৃত্তিৰ যিসকল মানুহ, সেই তেওঁলোকে যদি এই বুলি ভাবিছে যে তেওঁলোকে মাটি থকা স্বত্বেও চৰকাৰী মাটি তেওঁলোকে দখল কৰি যাব, সেইটো কোনো পধ্যেই মানি লোৱা নহয়। আৰু নগাঁও জিলাত আমি তেওঁলোকক নটিচ দিছোঁ। ৰহাৰ পৰা ইন্দ্ৰ কুমাৰ নাথৰ ৰিপৰ্ট, টাইম 8।